টু মাই ইউটিউব চেনেল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিষ্ণু আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু গাইজ আজি হোলী আৰু হোলীৰ কাৰণে আজি বজাৰ কৰিব আহিছোঁ আৰু আমাৰ মন্দিৰত মানে আমাৰ গাঁৱৰ মন্দিৰত পূজা আছে, তো সেইকাৰণে পূজা দিবৰ কাৰণে ফল মূল কিনিব আহিছোঁ। তো গাইজ এতিয়া ফল মূল কিনি আছোঁ আৰু আপোনালোকক ভাবিলোঁ অলপমান ভিডিঅ'টো ক্লিপ কৰি ৰাখোঁ। আৰু এতিয়া মোৰ বজাৰ কৰা হ'ল আৰু এতিয়া মই গৈ আছোঁ য'ত মানে আমাৰ গাঁৱত যোৱা মানে গাড়ীবিলাক ৰখে মানে থাকে, তো তাতে গৈ আছোঁ এতিয়া। আৰু গাইজ ইফালে আমাৰ কোকৰাঝাৰ টাউনত মানে য'ত কালী পূজা হয়, শিৱ পূজা হয় ডাঙৰকৈ, তো ইয়াতে মানে উৎসৱ মানে পাতি আছে হোলীৰ কাৰণে। ধুনীয়াকৈ মানে সকলোৱে মানে ডেন্স কৰিছে আৰু সকলোৱে সাজি কাচি আহিছে আৰু সকলোৱে মানে এনজয় কৰি আছে। তো অলপমান ভিডিঅ' ক্লিপটো কৰিলোঁ। আমি কবিগুরু রবীন্দ্রনাথ ঠাকুরের কবিতা পাঠ করে আপনাদের শোনাতে চাই। আজি হতে শতবর্ষ পরে কে তুমি পড়িছ বসি আমার কবিতা খানি কৌতূহল ভরে। আজি হতে শতবর্ষ পরে একবার খুলিয়া দক্ষিণ দ্বার বসি বাতায়নে শুধু লিখিতে এবারে আসিলারে নবীন ফাল্গুন সকল বন্ধ উন্মত্তমুখী উড়ায় চঞ্চল পাখা পুষ্পরের বাক্ষ মাথা দক্ষিণ সঙ্গী সহসা আসিয়া তারা ডাকায় দিয়েছে তারা যৌবনের রাগে তোমাদের শতবর্ষ আগে। সেই তোলা প্রাণে হৃদয় মঙ্গল কানে কবি এক জানে কত কথা পুষ্পকার বিকশি তুলিতে চায় কত আৰু গাইজ ঘৰত আহি চাকি ধূপ ধূনা দিলোঁ আৰু আবিৰো দিলোঁ আৰু অলপমান ডিজাইন কৰিছোঁ আবিৰ দি। তো এতিয়া আমাৰ গাঁৱত পূজা কীৰ্তন হৈ আছে, মানে নতুন মূৰ্তি লৈ আহিছে আৰু মূৰ্তিটো মন্দিৰত সোমালে। তাৰপিছত এতিয়া অলপমান কীৰ্তন কৰি আছে সকলোৱে। আপোনালোকে যিহেতু